Hello everyone. So welcome to Local Physics. Our Local Physics channel to YouTube Local Physics namot ase aru Facebook page to ase Facebook page Local Physics. So aji ami ketaman ba roi thaka chapter number 2 units and measurement or baki example keta kori dim. So ami aji example 2.13 eto example discuss koribo jaisu prothome. To example ki ase ei dia ase amar yate eta cube ase. Cube এটা সাইড দিয়ে আছে 2.30 7.203 এটা আছে মিটার তো ইয়াতে সিগনিফিকেন্ট ফিগার আমি চাব লাগিব সিগনিফিকেন্ট ফিগার ইয়াতে কিমানটা আছে চাইটা আছে সো আমি ইয়াৰ জি ক্যালকুলেশন কৰিম ইয়াতে সিগনিফিকেন্ট ফিগাৰটো আমি মেইনটেইন কৰিব লাগিব মই জাস্ট ভিডিও কোৱালিটিটো চাইছো ঠিক ঠাক আহি আছে নে আহি আছে ইয়াতে আমি ওলাব লাগিব সারফেস এরিয়া কিমান হ'ব আৰু ভলিউম কিমান হ'ব এপ্ৰোপ্ৰিয়েট সিগনিফিকেন্ট ফিগাৰ আমি মেইনটেইন কৰিব লাগিব significant figure to maintain koribo lagibo to ami cube or surface area formula ki ase 6 into l square means side square so 6 into l or मान kiman di ase 7.203 eta mar ki hobo square aru unit to meter di ase no meter square unit ase meter square so eto amar square lole ekini value ami calculation to likhi loisu moi 51.883209 erpor ami answer ot ase significant figure eta saita ei answer to ami by ei number to saita significant figure ot likhibo lagibo to ami saita hisab kori loisu 1 2 3 4 ei saita he lagibo eketa ami nilikhu to nilikhu jor pora eitu number ki ase means greater than 5 ase 9 is greater than 5 ase তেনেহলে 9 is greater than যেতিয়া 5 থাকিব এই নাম্বাৰটো জাস্ট 1 ইনক্রিজ কৰি লিখা হ'ব 311.3 তো এটা আমি অলরেডি এবাৰ ডিসকাস কৰিছো যে সিগনিফিকেন্ট ফিগাৰ আমি কেনেকৈ ওলাব লাগে কেনেকৈ ক্যালকুলেশন কৰি দেখাব লাগে আমাৰ ভিডিওৰ লিংক এতে দিয়া আছে তো তাতে যাই চাব পাৰিব তো 311.3 মিটাৰ স্কয়াৰ এটো আমাৰ কি হ'ল সারফেস এরিয়া তো কোশ্চেনত আমাৰ ভলিউমও বিচাৰিছে ভলিউম কিমান হ'ব তো আমি জানো কিউবৰ ভলিউম ফৰ্মুলা হৈছে কি साइड क्यूब एल क्यूब तो ये एल स्क्वायर मैं ये मान तो आसे तो সেইকাৰণে মই एल स्क्वायर इनटू एल लिखिছো जस्ट कैलकुलेशन तो সহজ হোৱাৰ কাৰণে एल स्क्वायर মান তো মই আজি ইয়াৰ পৰা বহাইছো 51.883209 আৰু এল ৰ ভ্যালুটো মই ইয়াতে লিখিছো তো মিটাৰ আছিল তো ইয়াতে কি হ'ব মিটাৰ কিউব হ'ব হয় না নাই মিটাৰ কিউব তো মিটাৰ কিউব যেতে হ'ব এটা চাব ইমানটা ভ্যালু আছে যে এই ভ্যালুৰ কেইটাৰ পৰা আমাৰ সিগনিফিকেন্ট ফিগাৰ চাৰিটা লৈকে হে লিখিব লাগিব তো ইয়াতে কেইটা আছে 1 2 3 4 5 6 এটা সিগনিফিকেন্ট ফিগার কেটা আছে 6 টা আছে সিগনিফিকেন্ট ফিগার ইয়াতে আছে 6 কিন্তু আমি সাইডে লাগি লিখব লাগিব তো সাইডে লাগি যেতে লিখিম নেক্সট নাম্বার টু সাম এটো লেস দ্যান 5 নে গ্রেটার দ্যান 5 1 ইজ লেস দ্যান 5 এই নাম্বার টু 1 ইজ লেস দ্যান 5 তাহলে নাম্বার 2 যিমান আছে হেমানে থব লাগিব 7 আছে 7 এ থাকিব তো নিশ্চয় সবে বুজি পাইছে তাহলে কোশ্চেনটো আৰু এবাৰ কৈ দিছো এই কোশ্চেনটো মানে কিউব এটা দি আছে তাৰে সাইডৰ মেজারমেন্টটো দি আছে আমাক খুদিছে সারফেস এরিয়া কিমান হ'ব আৰু ভলিউম কিমান হ'ব এনসার টু আমি সিগনিফিকেন্ট ফিগাৰৰ লগত মানে সামঞ্জস্য ৰাখিব লাগিব সিমিলাৰিটি ৰাখি কিনে কৰিব লাগিব তো নিশ্চয় সবাই এটো বুজি পালে তো বলক নেক্সট एग्जांपलটো চাও যাওক নম্বৰ 2.14 तो नेक्स्ट हमार एग्जांपल আছে 2.14 ইয়াতে আমাৰ কোশ্চেনত দিয়া আছে m = 5.74 গ্রাম ইয়াতে আমি চাব লাগিব সিগনিফিকেন্ট ফিগার কেইটা আছে নন জিরো ডিজিট 3 আছে 3 তো ভলিউমও দিয়া আছে 1.23 সেন্টিমিটার কিউব সিগনিফিকেন্ট ফিগার আছে 2 এতিয়া আমি এই ক্যালকুলেশনটো কৰাৰ সময়ত আমি লক্ষ্য ৰাখিব লাগিব যে সিগনিফিকেন্ট ফিগার মিনিমাম যোনটো আছে হেটোৰ লগত आंसर আমাৰ সিমিলাৰিটি ৰাখিব লাগিব ইয়াৰ পৰা ইয়াতে আছে সিগনিফিকেন্ট ফিগার 3 ইয়াতে আছে সিগনিফিকেন্ট ফিগার 2 এই দুটাৰ পৰা আমি চাব লাগিব ইয়াতে সিগনিফিকেন্ট ফিগার হৰু কোনটো এটো নিশ্চয় হৰু তেনে আমাৰ आंसर যোনটো আমি ক্যালকুলেশন কৰিম সেই आंसरটো আমি এই মিনিমাম সিগনিফিকেন্ট ফিগার থাকাটোৰ লগত সিমিলাৰিটি ৰাখি কিনে आंसर ওলাব লাগিব তো ডেনসিটি আমি সবে জানো মাস পার ইউনিট ভলিউম তো মাসৰ মানখিনি দি আছে ভলিউমৰ মানখিনি দি আছে ক্যালকুলেশন কৰিছো জাস্ট 4.7833 তো ইয়াতে আমার সিগনিফিকেন্ট ফিগার কেটা আছে 1 2 3 4 5 সিগনিফিকেন্ট ফিগার আছে 5টা আছে
তো ফাৰ্ষ্ট অফ অল আমাক লাগে কেইটা সিগনিফিকেন্ট 2 দুটাহে লাগিব দুটাহে লম তো এই দুটা যেতিয়া লিখিম আমি 8 টো নিলিখো 8 ৰ পৰা আমি নিলিখো তো 8 টো কি আছে 8 is greater than 5 8 টো কি আছে 8 is greater than 5 যেতিয়া greater than 5 হয় 1 ইনক্রিজ হয় তেনে 7 টো কি হৈ যাব 8 তে এই নাম্বাৰটো যোন নাম্বাৰটো আমি নিলিখো যেতিয়াই 5 তকৈ ডাঙৰ হ'ব যেতিয়াই 5 তকৈ ডাঙৰ হ'ব তেতিয়া আমাৰ এটো 1 ইনক্রিজ কৰি লিখা হয় তেনে কিমান হ'ব 4.8 আৰু এটা সিগনিফিকেন্ট ফিগাৰ আপোনালোকে নিশ্চয় ক'ব পাৰিব এটা সিগনিফিকেন্ট ফিগাৰ কিমান হ'ব 2 এটা সিগনিফিকেন্ট ফিগাৰ কিমান হ'ব नेक्स्ट एग्जांपल আছে আমাৰ 2.15 এটা সহজ এটা কোশ্চেন দি আছে এটা সমীকৰণ দি আছে ইকুয়েশন এটা দি আছে জাস্ট আমি চেক কৰিব লাগে এইটো ডাইমেনশনাল এনালাইসিস ব্যৱহাৰ কৰি জাস্ট চেক কৰি চাব লাগে ইকুয়েশনটো শুদ্ধ আছে নে নাই তো আমি অলৰেডি এনেকুৱা অংক আমি যেতিয়া থিওৰি কৰিছিলো এতিয়া চাই আইছো তো জাস্ট এইটো সিস্টেম কি প্ৰথমে আমি লেফট হ্যান্ড সাইড লিখব লাগে নেক্সট রাইট হ্যান্ড সাইড লিখব লাগে তো লেফট হ্যান্ড সাইড কোনখিনি হ'ব ইকুৱেলৰ লেফট সাইডত যেতিয়া থাকে লেফট সাইডত রাইট হ্যান্ড সাইড কোনখিনি হ'ব ইকুৱেলৰ রাইট সাইডত তো লেফট হ্যান্ড সাইড কি আছে এজ ইট ইজ লিখিছো হাফ এম ভি স্কয়ার কনস্ট্যান্ট হয় ধ্রুবক হয় এর ডাইমেনশন না থাকে সো এম মানে মাস এম ভি এল টি টু দ্য পাওয়ার -1 হবে আমি জানো অলরেডি সবে স্কয়ার আছে তো এম এল স্কয়ার টি টু দ্য পাওয়ার -2 এটা হল লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড টু চাও এম জি এইচ আছে এম জি এইচ এম জি হইছে অ্যাসেলারেশন ডিউ টু গ্র্যাভিটি এল টি টু দ্য পাওয়ার -2 হাইট হইছে কোন এল দি বললাম তো এম এল স্কয়ার টি টু দ্য পাওয়ার -2 देखिए गम पाई आमी कि लेफ्ट हैंड साइड इक्वल टू राइट हैंड साइड हो আছে সো গতিকে দ্য ইকুয়েশন ইজ ডাইমেনশনালি কারেক্ট প্রসেসটো কি যে দিয়া থাকে হেতু আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লব লাগে সমীকরণ উলাই হব লাগে এটো ওলাব লাগে ডাইমেনশন উলাই কিনে চাব লাগে যে এটো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ আছে নে নাই যদি আছে কারেক্ট আর যদি নাই দ্য ইকুয়েশন ইজ নট কারেক্ট नेक्स्ट एग्जांपल আছে 2.16 এই কোশ্চেনত দিয়া আছে কাইনেটিক এনার্জি ইউনিট আছে জুল তো ইয়াৰ ডাইমেনশন হৈছে ml স্কয়ার টি টু দ্য পাওয়ার -2 এই কোশ্চেনে হুদিছে এই পাঁচটা মান দিয়া আছে ইয়াতে এই পাঁচটাৰ পৰা কোনটো ইকুয়েশনৰ ডাইমেনশন ইয়াৰ লগত সিমিলাৰিটি হ'ব এটো বাছি উলিয়াব লাগে ঠিক আছে তেনেহলে আমি এটাটাকে কৰি চাও সো সলিউশন প্ৰথমটো কি আছে সো এটা আমি জানিবা নাম্বারিং কৰিছো হা এনে জাস্ট যেটো দিয়া আছে নাম্বারিং কৰিলো জাস্ট চেক কৰি চাম এটো হয় না নাই তো এটো কে মানে কাইনেটিক এনার্জি হয় সো ইয়াতে আছে লেফট হ্যান্ড সাইড তো কাইনেটিক এনার্জি আছে লেফট হ্যান্ড সাইড এটো কিমান আছে m l স্কয়ার টি টু দ্য পাওয়ার -2 কারণ কি কারণ k ইকুয়াল টু m স্কয়ার v কিউব এই k এর ডাইমেনশনটো যে দিয়া আছে তো এইখিনি জাস্ট আমি হে ওলাব লাগে তো এতিয়া এইখিনি আমি m মানে কি মানে মাস মানে m ভলিউম l কিউব তো এর স্কয়ার আছে ইয়ারও স্কয়ার আছে ও সরি কিউব আছে এটাই আছে না কিউব আছে তো m স্কয়ার l টু দ্য পাওয়ার 9 সো এটো লেফট হ্যান্ড সাইড ইজ নট ইকুয়াল টু রাইট হ্যান্ড সাইড হ্যাঁ না l m l স্কয়ার t টু দ্য পাওয়ার -2 এই নাম্বারটো কি হবে নট ইকুয়াল এই নাম্বারটো কি গম পাম लेफ्ट हैंड साइड is ml square t to the power -2 और राइट हैंड साइड क्या है m square l to the power 9 सो इट तो क्या हुआ नॉट इक्वल तो a नंबर नॉट इक्वल b नंबर सो b नंबर कितनी है k इक्वल टू हाफ m v स्क्वायर k इक्वल टू हाफ m v स्क्वायर m मींस मास है तो लेफ्ट हैंड साइड की दिया है लेफ्ट हैंड साइड इट दिया है m l square t to the power -2 तो राइट हैंड साइड करी चाও हाफ m v स्क्वायर तो डायमेंशन लेस तो m l t to the power -1 আমি সবে জানি আইছো এতে হয় না নাই ভেলোসিটি ডাইমেনশন m l স্কয়ার t to the power -2 সো এটো কি হৈ আছে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সো b number is correct b number is dimensionally equal or dimensionally correct b number is correct a number is not correct এটো কি কৰিলো যে দিয়া আছে এটোই এটো ডাইমেনশন তো দিয়া আছে এটা মোলাব লাগে মোলাই চালো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হইছে সো ইকুয়েশন b is dimensionally correct এতে আমি ইকুয়েশন নাম্বার c চাব লাগে
C. C there is K equal to MA. So K dimension to there is left hand side. M L square T to the power minus 2. Right hand side हमें सब लगा. M माने MA right hand side MA आसे. M A means L T to the power minus 2. तो ये तो क्यों है ऐसे? Left hand side is not equal to right hand side. किन्हीं को मालूम C के दिया से M ए बोला के M माने mass M A means acceleration only है कि इसमें L T to the power minus 2. माने किसी माने केटामन डायमेंशन है हमें सभी जानिबो लगे V equal to L T to the power minus 1 A equal to L T to the power minus 2 हाँ F equal to M A means L T to the power minus 2 है ना work equal to M L square T to the power minus 2 हाँ आठ ब्रैकेट आसे कम पाओ है ना डायमेंशन हो जाए ठीक है ना थर्ड ब्रैकेट देबो लगे तो एक एटा আমি মুখস্থ রাখতে লাগিব एक एटा ইউজ আমি অনবরতে কৰি থাকিব লাগিব है ना নাই সো ডি নাম্বারটো চাও তো বি নাম্বার কি সি নাম্বারটো কি হল নট কারেক্ট डायमेंशनली नॉट करेक्ट डी नंबर तो साउ डी नंबर k equal to 3/16 m v square আছে না so into left hand side m l square to the power minus 2 into দিয়া আছে so 3/16 মানে কি right hand side to right hand side right hand side dimensionless into m velocity L T to the power minus 1 into square আছে M L square T to the power minus 2 so left hand side equal to right hand side এটা কি correct আছে this equation is correct so number E বুঝি পাইছেন নিশ্চয় ইজি আছে E number K equal to half m v square left hand side दिया है m l square to the power minus 2 तो right hand side half of dimension 9 dimensionless m और plus m है ना हाँ half of dimension 9 m v dimension l t to the power minus 1 एरपर सब पारिम प्लस स्क्वायर আছে प्लस m डायमेंशन m a डायमेंशन l t to the power minus 2 এখানে আছে तो m l square t to the power minus 2 plus m l t to the power minus 2 तो जिकिन हो एটো राइट हैंड साइड ওলাইছে एটো लेफ्ट हैंड साइड আছে लेफ्ट हैंड साइड is not equal to right hand side so এটা আমার ইকুয়েশন নট কারেক্ট তো আমার এই ইকুয়েশন 2.16 ত চেক কৰিব দিছিল যে ইয়াৰ লগত ডাইমেনশন কোনটো সমীকৰণৰ লগত সিমিলাৰিটি আছে তো আমি কৰি চালো 1 ৰ লগত নাই 2 b ৰ লগত আছে 8 ৰ লগত নাই এটাৰ লগত আছে আৰু e ৰ লগত নাই তাৰ মানে কোনটো লগত মিল পালো b আৰু d 3/16 m b স্কয়ার ডাইমেনশনালি কারেক্ট b আৰু d বাকি ডাইমেনশনালি নট কারেক্ট ঠিক আছে नेक्स्ट क्वेश्चन पे जाओ এতে আমি 2.17 ত क्वेश्चन পঢ়াৰ পিছত এটো কৈছে যে আপুনি টাইম পিৰিয়ড ওলাব লাগে অফ এ পেন্ডুলাম টাইম পিৰিয়ড কিমান হ'ব অফ এ পেন্ডুলাম এটাৰ টাইম পিৰিয়ড ওলাব লাগে by using dimension तो पेंडुलम এটা যদি আমি এনেকে চাও আমি সবে জানো পেন্ডুলামৰ লেন্থ আছে এটো তাৰপিছত এখন অকনমান ফোর্স এক্সটার্নাল ফোর্স এপ্লাই কৰি যদি টানি লও এৰি দিও তেনেহলে এতে কি হ'ব 2n ফৰ মুভমেন্ট এতে হ'ব 2n ফৰ মুভমেন্ট এতে মাস থাকার কারণে এতে g হবে এফালে তো m মাস m বল সো এটা m ঠিক আছে তেনেহলে আমি এটো এ টাইম পিরিয়ড ইকুয়েশন টু লাভ লাগে টাইম পিরিয়ডৰ ডাইমেনশন ব্যবহার করি কিন্তু আমি নাজানো কেনেবাকে ডিপেন্ড কৰে কিন্তু আমি এতে তিনটা ফ্যাক্টর চাইছো l m আৰু g ৰ লগত কেনেবাকে ডাইমেনশন মানে এটা রিলেশন আমি ধৰি লব লাগিব যে ডাইরেক্টলি প্রপোর্শনাল
টু এল তাৰপিছত ধৰি লৈছোঁ আমি এম তাৰপিছত ধৰিছোঁ আমি জি কাৰ লগত কেনেকুৱাকৈ কৰে আমি নাজানো কিন্তু এতিয়া এনেকুৱাকৈ লিখাৰ পিছত সলিউশন কৰাৰ নিয়ম প্ৰথমটোৰ পাৱাৰ কিবা এটা লওঁ এক্স লৈছোঁ ৱাই লৈছোঁ জেড লৈছোঁ এতিয়া এক্স ৱাই জেড ওলোৱাৰ পিছত আমি গম পাম যে টাইম পিৰিয়ড অফ এ পেণ্ডুলামৰ কেনেকুৱাকৈ কোনটোৰ ওপৰত ডিপেণ্ড কৰে তো এইটো সলিউশন কৰি যাওঁ এতিয়া যে টাইম পিৰিয়ড হয় তো টাইম পিৰিয়ড ডাইমেনশ্যন টি হ'ব প্ৰশ্নটো যদি উঠাই দিওঁ কিবা এটা কনষ্টেণ্ট হ'ব এল এতিয়া এলটো চাওক এলটো কি লেন্থৰ ডাইমেনশ্যন এল ইয়াৰ পাৱাৰ হ'ব এক্স এম পাৱাৰ হ'ব ৱাই আৰু পাৱাৰ ইয়াতো লিখিব পাৰে কোনো কথা নাই আৰু জি ইয়াতে চাওক এক্সেলাৰেশ্যন জি মিনছ এক্সেলাৰেশ্যন এল টি টু দ্য পাৱাৰ -2 পাৱাৰ কিমান আছে ইয়াতে পাৱাৰ আছে ইয়াতে জেড তেনেহ'লে টি ইকুৱেল টু কে এল টু দ্য পাৱাৰ এক্স এম টু দ্য পাৱাৰ ৱাই পূৰণ কৰাৰ পিছত ইয়াতে এলৰ পাৱাৰ হ'ব জেড আৰু ইয়াতে টিৰ পাৱাৰ হ'ব -2z হ'বনে চ' এতিয়া সেম থাকাবিলাক বেছ সেম থাকাবিলাক এল এইটো এল আছে এইটো এল আছে এক্স প্লাছ ৱাই ন এক্স প্লাছ জেড আছে এল গ'ল এম চাওক এম নাই আৰু এম এটাই আছে ৱাই টি চাওক টি আৰু নাই তো টি পাৱাৰ -2z চ' এতিয়া টি ডাইমেনশ্যন মিনছ হ'ল ইয়াৰ লগত এম এল টি যদি লিখোঁ টিৰ পাৱাৰ 1 এইটো ডাইমেনশ্যন নাই তেনেহ'লে এইটো কি হ'ব নট আৰু নট মানে কি এনিথিং টু দ্য পাৱাৰ 0 মিনছ 1 আপুনি যিকোনো ডাইমেনশ্যন লওক যিকোনো বস্তু ছাপ'জ কে লৈছে আপোনাক কে হেৰি হ'ব আপুনি বেলেগ কিবা লওক যিকোনো এম এন পি কিউ আৰ ছাপ'জ চি লৈছে চি টু দ্য পাৱাৰ 0 লৈছে তো চি টু দ্য পাৱাৰ 0 মানে কিমান 1 তো এইটোৰ পাৱাৰ 1 এল নটৰ পাৱাৰ কিমান হ'ব তেনেহ'লে এল নটৰ পাৱাৰো কিমান হ'ব 1 যদি কৈছে আপুনি এম নটৰ পাৱাৰ কিমান হ'ব তেনেহ'লে 1 into 1 1 into 2 টি সেইকাৰণে কোনো অসুবিধা নাই বুজি পাইছে ডাইমেনশ্যনেলি এমৰ পাৱাৰ ইয়াতে ডাইমেনশ্যন নাই তো নট লিখিছোঁ এলৰো কোনো ৰিলেশ্যন নাই তো নট লিখিছোঁ ঠিক আছে এতিয়া কি হ'ব এই ইকুৱেশ্যনটো আমি কম্পেয়াৰিং the powers we get এটা চাব বেছ সেম আছে না বেছ সেম থাকাবিলাক বেছ সেম যদি বেছ সেম থাকে তেনেহ'লে আমাৰ মেথমেটিক্সত কি আছে এটা ৰুলছ বেছ সেম থাকিলে পাৱাৰবিলাক ইকুৱেল লিখিব পাৰোঁ আমি নহ'লে এমৰ পাৱাৰ ইয়াতে কিমান আছে 0 ইয়াতে এমৰ পাৱাৰ আছে y ঠিক আছে তাৰপিছত এলৰ পাৱাৰ চাওঁ ইয়াতে এলৰ পাৱাৰ আছে x প্লাছ জেড ইয়াতে হ'ব নট x ইকুৱেল টু -z এটা চাওক t টু দ্য পাৱাৰ -2z টিৰ পাৱাৰ আছে 1 তো ইয়াৰ পৰা z ইকুৱেল টু কিমান হ'ব -1/2 এটা চাওক x ৰ ভ্যালু তেনেহ'লে কিমান হ'ব এইটো এই মাইনাছ z ৰ ভ্যালু মাইনাছ হ'ব তেনেহ'লে x ইকুৱেল টু প্লাছ হাফ হৈ আছে চাওক কেনেকৈ কৰিছোঁ কেনেকুৱাকৈ ৰিলেশ্যনটো ডিপেণ্ড হৈ আছে আমি নাজানো চ' সেইবিলাক লিখি লৈছোঁ পাৱাৰ আমি ৰেণ্ডম এক্স ৱাই জেড লৈছোঁ এতিয়া এক্স ৱাই জেডৰ ভেলু আমি উলিয়াব লাগে প্ৰচেছটো কি ইয়াৰ ডাইমেনশ্যন লিখিলোঁ ইয়াৰ ডাইমেনশ্যন এমৰ ডাইমেনশ্যন জিৰ ডাইমেনশ্যন পাৱাৰবিলাক ইয়াৰ পাৱাৰ ইয়াত এমৰ পাৱাৰ ইয়াত জিৰ পাৱাৰ ইয়াত তাৰপিছত লিখি দিছোঁ পাৱাৰবিলাক লিখাৰ পিছত আমি ইয়াতে এম নট এল নট সেইকাৰণে আনিছোঁ ইয়াতো এম আৰু এল আছে যাতে আমি কিবা নহয় কিবা এটা ৰিলেশ্যন ওলাব পাৰোঁ চ' ইয়াতে এলৰ পাৱাৰ কিমান আছে এক্স প্লাছ জেড এমৰ পাৱাৰ ৱাই টিৰ পাৱাৰ টি টু দ্য পাৱাৰ -2z কম্পেয়াৰিং দ্য পাৱাৰ্ছ উই গেট পাৱাৰবিলাক কম্পেয়াৰ কৰি পাওঁ চিন্স বেছ চেম আছে চিন্স বেছ চেম আছে লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইডত বেছ চেম আছে তেনেহ'লে ইয়াতে এমৰ পাৱাৰ 0 ইয়াতে এমৰ পাৱাৰ ৱাই ইকুৱেল টু 0 এক্স ইকুৱেল টু হ'লনে এনেকৈ লিখাৰ পিছত এতিয়া এই সমীকৰণত আমি এক্স ৱাই জেডৰ ভেলু লিখিব লাগে তো ইয়াতে কৰি দিওঁ so t direct কিমান হৈ আছে okay ধৰক 1 ধৰি লওক so t ডাইৰেক্ট পাৰ্চেণ্ট কিমান হৈ আছে l ৰ পাৱাৰ x ৰ ভ্যালু কিমান পাইছো আমি হাফ m ৰ পাৱাৰ আছিল y পাৱাৰ চাওক y পাৱাৰ 0 আছে
আৰু জি জিৰ পাৱাৰ কিমান আছে জিৰ পাৱাৰ আছিল জেড জেডৰ ভেলু চাওক মাইনাছ চাওক এই দুটাক আমি কম্বাইন কৰি লিখিব পাৰিম হয় না কাৰণ হাফৰ ভেলু কিমান ৰুট তো আমি ৰুটৰ ভেলুটো লিখিব পাৰিম আৰু ইয়াতে আমি জাষ্ট টি ইকুৱেল টু প্ৰপৰ্চনেলি কনষ্টেণ্ট ৰুট অভাৰ এল বাই জি এতিয়া এক্সপেৰিমেণ্টেলি আমাৰ সাইণ্টিষ্টসকলে কৰি থৈ দিছে এইটো জাষ্ট আমি জানিব লাগে বা লিখিব লাগে যে এক্সপেৰিমেণ্টেলি ইট ইজ ফাউণ্ড বা ইট ৱাজ ফাউণ্ড দ্যাট কে ইকুৱেল টু 2 পাই আৰু এইটো যি আছে সেইটো এল বাই জি তো এনেকুৱাকৈ আমি টিৰ ডাইমেনশ্যন ফৰ্মুলা ব্যৱহাৰ কৰি টিৰ ফৰ্মুলাটো আমি নিৰ্ণয় কৰিম তো ইয়াতে আমাৰ চেপ্টাৰ নম্বৰ 2 মানে অল দ্য এক্সাম্পলছ অফ ইউনিটছ এণ্ড ডাইমেনশ্যন চেপ্টাৰ গোটেইখিনি কৰা হৈছে ইয়াতে আপোনালোকে ধুনীয়াকৈ চাওক আৰু শিকি লওক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে থেংক ইউ লোকে